পিছে মই গুৱাহাটী কাম কৰি খাওঁ মানুহটো মই ঘৰৰ পৰা আহিছোঁ এই সদায় হাল্লা কৰি থাকে আৰু হাল্লা কৰি থাকে সেইকাৰণে মই কৈছোঁ যে এইবিলাক কিয় কৰি আছা এইবিলাক কৰিব নালাগে মই বেলেগ জাগাত যাই আছোঁ এইবিলাক হাল্লা কৰিলে মই বেয়া লাগে আৰু নকৰিবি সেইবিলাক কৈ ওলাই গৈছোঁ ঘৰৰ পৰা বজাৰত গৈছোঁ বজাৰত পৰা মই ফোন পাইলোঁ যে সেই ঘৰৰ পৰা নাই ক'ত গেল সেইবিলাক কৰি মই খুজি আছোঁ কোনদিনা এইটো মঙ্গলবাৰে হয় ইয়াৰ পৰা এনেকৈ খুজি আছোঁ ৰাস্তাতে এনেকৈ ঘৰৰ পৰা খুজি আছোঁ খুজি মানে এইবিলাক পোৱা নাই এইবিলাক ক'ত আছে বা মই ক'ত বা আছে সেইবিলাক আনি দিলে ভাল আছে ঘৰত আহিলে ভাল আছিল আৰু যা হৈছে আৰু এইবিলাক আহি যাব মোক ঘৰত আহি গ'লে হ'ল মই অনুৰোধ কৰি কৈ আছোঁ যে তাক আপুনি ঘৰত আহিলে হ'ল যা হৈছে এইবিলাক বাদ দিয়া আৰু মই ঘৰত আহি যাম ছোৱালী আছে দুটা এইবিলাক কৰিব লাগিব মৰম কৰিব লাগিব মই কেনেকৈ হৈছে আৰু ঘৰত আহি যা মই অনুৰোধ কৰি কৈ আছোঁ আৰু কি ঘৰত আহি যা কোনো খবৰ পাইছে নেকি কাৰ লগত গৈছে এইবিলাক খবৰ পোৱা নাই মই অলপ খবৰ পাইছোঁ যে আপুনি ক'ত আছে যে হৰি ঘৰত মোক ফোন মাৰিছোঁ নাই সেই ইয়াতে অহা নাই এনেকৈ কৈ আছে তাৰ একদিনমান পিছতে মই কৈ আছে যে মোৰ ইয়াতে ফোন মাৰিছিল কিন্তু সেই ইয়াতে মোক কৈছে যে চিন্তা কৰিব নালাগে কিন্তু মই বেলেগে যাক ভাল পাওঁ তাৰ ওচৰত মই আহি গৈছোঁ এইবিলাক টেনশ্যন কৰিব নালাগে এনেকৈ আৰু মোক কৈছে আৰু মোৰ সৰু ঘৰৰ পৰা ক'ত আছে কাৰ লগত গৈছে এইটো মোক কোৱা নাই আৰু ক'ত আছে কাৰ লগত গৈছে সেইবিলাক মোক একো কোৱা নাই আৰু যোগাযোগ হৈছে নেকি নাই হোৱা নাই মোৰ লগত যোগাযোগ একো হোৱা নাই মই ফোন মাৰি আছোঁ সেইটো নম্বৰত ফোন মাৰি আছোঁ কিন্তু সিহঁৰ লগত মোৰ যোগাযোগ হোৱা নাই এনেকৈ মানে আৰক্ষীৰ কাষ চাপিছিল নেকি মানে পুলিচৰ কাষ পুলিচকতো মই অলপ জনাইছোঁ তাক যে এই ক'ত বা আছে তাক খুজি আনি দিয়ক এইবিলাক এইটোৱে আৰু মই সেইবিলাক কৰি পুলিচক মই জনাইছোঁ মানে লিখিত এইটো দিছোঁ যে তাক যেতিয়া আছে মই খুজি আনি দিব লাগে মোক দুটা পোৱালি আছে সেইকাৰণে মই খুজি আনি দিব দিছোঁ মোক মৰম কৰোঁ দুটা ছোৱালী আছে সেইবিলাক মৰম কৰোঁ ল'ৰা ছোৱালী এইটো এই ল'ৰা আপোনাৰ নাম কি মহৰ আলি হয় আপোনাৰ যিজন নিৰুদ্দেশ হৈছে আপোনাৰ পত্নীৰ নাম কি এইটো মনিজা খাতুন মনিজা খাতুন কেইজন ল'ৰা ছোৱালী দুটা আপোনাৰ কি সন্দেহ হয় এইটো সন্দেহ নাই এইটোৱে মোক কৈ আছে যে বেলেগৰ লগত যাক ভাল পাওঁ সেয়া লগত মই আহি গৈছোঁ এইটোৱে কৈ আছে ফোন কৰি আৰু যদি ঘূৰি আহে আপুনি সংসাৰ কৰি মই একো নকওঁ মই আৰামত সংসাৰ কৰি মই কথা দিছোঁ এবাৰ একো নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221